আৰু আজি যিটো ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল শৰৎচন্দ্ৰ পাৱাৰৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা আজি ইয়াতে আমাৰ বিষয়ববীয়াসকলৰ এখন সভা অনুষ্ঠিত হৈ আছে আৰু আমি ইয়াতে ৰাজ্যখনৰ যিবিলাক মৌলিক সমস্যা আৰু বাৰ্নিং যিবিলাক প্ৰব্লেম এইবিলাকৰ ওপৰত আমি কিছু আলোকপাত কৰিবৰ কাৰণে আমি আজি ইয়াতে সমবেত হৈছোঁ আৰু আপোনালোকক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ। এতিয়া আপোনালোকে দেখা পাইছে যে বানপানীৰ যিটো পৰিস্থিতি এবাৰ অসমত হ'ল, এই পৰিস্থিতিয়ে এটা এনেকুৱা অৱস্থালৈ লৈ গ'ল যে প্ৰায় 100 মানুহৰ মৃত্যু হ'ল। একজেক্টলি 94 মানুহৰ মৃত্যু হৈছে আৰু এইছোৱা সময়ত আপোনালোকে জানে প্ৰায় 30,000 হেক্টৰ ভূমিৰ ক্ৰপ নষ্ট হৈছে, শস্য পাতি এইবিলাক নষ্ট হৈছে আৰু জীৱ জন্তু এইবিলাক মৰিছে। এইবিলাক নানান ধৰণৰ মানে পৰিস্থিতি হৈছে। আমি সেই কথাটো বিশেষকৈ হাইলাইট কৰিব বিচাৰিছোঁ এইকাৰণে যে আমাৰ কেন্দ্ৰত যি নেশ্যনেল পাৰ্টি আছে, শৰৎচন্দ্ৰ পাৱাৰ পাৰ্টিৰ ফালৰ পৰা তেওঁলোকে খুব উদ্বিগ্ন আৰু বিচাৰিছে তথ্য পাতি যে কি হৈছে, তাতে কিয় এনেকুৱা হৈ আছে। আমি সেইকাৰণে মুখ্যমন্ত্ৰীক যোৱা 9 তাৰিখে এখন পত্ৰ দিছিলোঁ আৰু পত্ৰখন দি তেওঁৰ লগত আমি এটা আলোচনা বিচাৰিছিলোঁ যাতে এটা স্থায়ী সমাধান বানপানী কৰিব পৰা যায়, বিজ্ঞানসন্মত পদ্ধতিৰে কেনেকৈ বানপানী ৰোধ কৰিব পৰা যায় সেইটো আমি চিন্তা ভাৱনা কৰিবৰ কাৰণে সমবেত হৈছিলোঁ। এতিয়া বানপানীৰ সময়ত ক্ষয় ক্ষতিৰ পৰিসংখ্যাবোৰ আপোনালোকে জানে, এইবোৰ আৰু বৰ বিশেষ কৈ পেলাই মই সময় নষ্ট নকৰোঁ। কিন্তু তাৰ লগতে আজি যিটো এটা ৰাইজিং প্ৰব্লেম সেইটো হৈছে মূল্যবৃদ্ধি, সাংঘাতিকভাৱে মূল্যবৃদ্ধি হৈছে। গতিকে গৰীব শ্ৰেণীৰ কাৰণে বহুত বিপদ সমাগত। গতিকে গৰীবক সহায় কৰিবলৈ যদি মূল্যবৃদ্ধি কৰি লোৱা যায় তেনেহ'লেতো গৰীবক সহায় কৰাটো নহয়গৈ নহয়। গতিকে মূল্যবৃদ্ধিৰ যিটো হেঁচা, সেই হেঁচাটো আজি এই গৰীব শ্ৰেণীৰ ওপৰত, মধ্যবিত্ত শ্ৰেণীৰ ওপৰত, সকলোৰে ওপৰত পৰিছে। গতিকে সেইটো এটা ইছ্যু আমাৰ সন্মুখত আছে, আমি সেইটো হাইলাইট কৰিব বিচাৰিছোঁ। নিবনুৱা সমস্যা এটা জ্বলন্ত সমস্যা। আজি মানে মেডিয়াই কোৱা মতেই 20 লাখ নিবনুৱা অসমত আজি আছে। গতিকে চৰকাৰী চাকৰি কেইটামান দি পেলাই এই নিবনুৱা সমস্যাটো সমাধান কৰিব পৰা নাযায় বা কেইটামান কেছ পইচা দি, এতিয়া কেছ পইচা দিয়াৰ কথা বতৰা উঠিছে, দি পেলাই এইটো সমস্যা সমাধান কৰা নাযায়। গতিকে নিবনুৱাৰ সংস্থাপনৰ কাৰণে কি ধৰণে ব্যৱস্থা ল'ব পৰা যায় তো বিজ্ঞানসন্মত উপায়েৰে সেইটো পৰ্যালোচনা কৰাটো এটা প্ৰয়োজন হৈছে। কেনেকৈ আমাৰ ইয়াতে কৃষিত যুৱকক মানে নিয়োগ কৰিব পৰা যায়, কেনেকৈ ইণ্ডাষ্ট্ৰি, সৰু সৰু ইণ্ডাষ্ট্ৰিত তেওঁলোকক ইনভলভ কৰিব পৰা যায়, সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিবলৈ তেওঁলোকক উৎসাহিত কৰা যায়। এনেই কেইটামান পইচা দি দিলে, 2 লাখ টকা দি দিলে 1 লাখ টকা তেওঁলোকে ঘূৰাই দিব, 1 লাখ টকা নিদিয়ে, কিবা কিবি এনেকুৱাবিলাক হৈছে ভালেই। কিন্তু দেখা গৈছে যে সেই আঁচনিবিলাক পৰিকল্পিত নহয়। পৰিকল্পিত আঁচনি লোৱাৰ এটা প্ৰয়োজন আছে বুলি আমি ভাবোঁ। গতিকে এই যে এনেকুৱা ধৰণৰ যিবিলাক সমস্যা, বানপানীৰ সমস্যাই কওক, মূল্যবৃদ্ধিৰ সমস্যাই কওক বা আজি আনএমপ্লয়মেণ্টৰ সমস্যাই কওক, এই সমস্যাবিলাকৰ এটা গুৰুত্ব আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, যিটো ভূমি সমস্যা, এইটো এটা ডাঙৰ ৰূপ এটা ধাৰণ কৰিছে। ভূমি সমস্যাৰ সমাধান আজিলৈকে নহ'ল। ভূমি সমস্যাৰ সমাধান নোহোৱাৰ ফলত কি হৈছে, য'তে ত'তে উচ্ছেদবিলাক হৈছে। এই উচ্ছেদবিলাক আজি চৰকাৰী ভূমিত উচ্ছেদ হৈছে, কিন্তু সেই চৰকাৰী ভূমি যদি 50 বছৰ থকা মানুহটোক কেনেকৈ আপুনি উচ্ছেদ কৰে? 50 বছৰে আপোনালোক ক'ত আছিলে? গতিকে তেনেকুৱা কথাবোৰ আছে। তাৰপিছতে 1886 চনত যি ভূমি আৰু ৰাজহ আইন, এই ৰাজহ আইনৰ 10 নম্বৰ যি দফা, সেই দফা কাৰ্যকৰী কৰিবৰ কাৰণে আমি হেঁচা দিছিলোঁ আমাৰ দলৰ পৰা, কিন্তু চৰকাৰৰ সেই ক্ষেত্ৰত দেখিছোঁ যে তেওঁলোকে কোনো ভূমিকা গ্ৰহণ কৰা নাই। এনেকুৱা কথাবোৰ আছে। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আমি ভাবোঁ যে আজি গণতন্ত্ৰক সুৰক্ষিত কৰিব লাগিব, সংবিধানক ৰক্ষা কৰিব লাগিব আৰু যিটো মানে সাম্প্ৰদায়িক যিটো পলাৰাইজেশ্যনৰ যিটো প্ৰক্ৰিয়া, সেইটো সমগ্ৰ দেশতে তাক পৰাজিত কৰিব লাগিব। এইটো অসমতে হওক, বাহিৰতে হওক, সমগ্ৰ দেশত পৰাজিত কৰিব লাগিব। বিভিন্ন জনগোষ্ঠীৰ কথা আছে, তেওঁলোকৰ যিবিলাক সাংস্কৃতিক মানে পৰম্পৰা আছে সেইবিলাক আমি সুৰক্ষিত কৰিব লাগিব। অসমত 6 জনগোষ্ঠীৰ এটা ডিমাণ্ড আছে,
তেওঁলোকক ST ষ্টেটাছ দিব লাগে, সেই বিষয়টো এটা সমাধান কৰাৰ এটা প্ৰয়োজন আছে। গতিকে এনেকুৱাবোৰ দুৰ্নীতি আছে, অন্যান্য যিবিলাক মানে ক্ৰিমিনেল এক্টিভিটিজ আছে এইবিলাককো পৰাজিত কৰাৰ কাৰণে আমি আগবাঢ়ি যোৱাটো দৰকাৰ। ডাঙৰ কথা হৈ পৰিছে এইটো। আৰু তাৰ শেষত মই কওঁ সন্ত্ৰাসবাদ। আজি যিটো ক্ৰছ বৰ্ডাৰ মানে হেৰি হৈছে, সন্ত্ৰাসবাদৰ যিটো ঘটনাবিলাক ঘটিবলৈ ধৰিছে বা যিকোনো ঠাইতে সন্ত্ৰাসবাদৰ ঘটনাবিলাক ঘটিবলৈ ধৰিছে, সেই সন্ত্ৰাসবাদকো নিৰ্মূল কৰিব লাগিব। আৰু সেই গোটেইবোৰ কৰিবলৈ হ'লে যিবিলাক আমাৰ বিৰোধী দল আছে সমগ্ৰ দেশত, সেই বিৰোধী ঐক্যক শক্তিশালী কৰি তুলিব লাগিব। আৰু বিৰোধী দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ সকলোতে আমাৰ দলে অংশগ্ৰহণ কৰাটো প্ৰয়োজন, আৰু আমি অসমতো সেইখিনি অংশগ্ৰহণ কৰিম। এইখিনি যিহেতু আগন্তুক উপস্থিতি হ'ব, আমাৰ দলৰ স্থিতি বৰ্তমান খুবেই স্পষ্ট। কংগ্ৰেছ দলৰ পৰা কৈছে যে তেওঁলোকে এই উপ নিৰ্বাচনৰ এই 5টা সমষ্টিত তেওঁলোকে অকলেই খেলিব নিৰ্বাচন। আমি সেইটো ক্ষেত্ৰত তেওঁলোকক আমি সমৰ্থন অলৰেডি দিছোঁ।